তো মই কালি ভিডিঅ' এটা আপলোড কৰিছিলোঁ লাকি তামুলী নামত। তাই আমাৰ চুলি দীঘল ল'ৰাখিনিৰ বিষয়ে অকণমান কথা এষা কৈছিলে। তাই তাৰে ৰিপ্লাই দিছে, ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ, অকণমান চাই লওক, তাৰ পাছত মই কৈ আছোঁ। মেণ্টেল মানুহৰ এটেক বুলি কওঁতে বেয়া লাগিলে ন? বেয়া লাগিবই দিয়কচোন, সঁচা কথা মানুহৰ সহ্য নহয়। প্ৰতিভাখিনি যিদৰে আপোনালোকে উপস্থাপন কৰিছে, একদম মূৰটো ঘূৰাই অতিপাত ঘূৰাইছে আৰু অলপ নহয়, অতিপাত ঘূৰাইছে। সেইকাৰণে মানে মেণ্টেল পেচেণ্টৰ এটেক অহা নিচিনা লাগিছে। এইটো সঁচা কথা, আপুনি মানক বা নামানক, কিন্তু আমি য'ৰ পৰা চাই আছোঁ সেইটো আমাৰ মেণ্টেল পেচেণ্টৰ এটেক অহা নিচিনাই লাগিছে। এতিয়া কথাটো হ'ল, তাই কৈছে মাথাটো এনেকৈ ঘূৰাই লৈ পিনে, চুলিখিনি ঘূৰাই লৈ ঢোলখোল নেগেৰা বজালে মেণ্টেল পেচেণ্টৰ এটেক অহা নিচিনা লাগে। আচ্ছা, কিন্তু এটা কথা, তুমি কেনেকৈ গম পালা? পাহৰিছিলোঁৱে, সিহঁতৰ ঘৰতে মেণ্টেল পেচেণ্টৰ এটেক অহা দুটা এটা আছে চাগে, নহয় তাই কেনেকৈ গম পাব, হয় নাই? বোপাইও, মোৰ 14 গোষ্ঠীৰ কথা বাদেই দে, মই যদি এটা গোষ্ঠীৰ কথাই তোক কওঁ, মোৰ এটা গোষ্ঠীতে তোৰ ফাটি যাব। তাই বোলে মোক ফালি পঠিয়াব। কণ্ট্ৰল নহয়চোন মোৰ কাগজ। নাগেৰা যোৱা বজাওঁ, তেতিয়া যে সেই চুলিসোপা এনেকৈ ঘূৰাই বজাওঁ, সেইকণতহে আমাৰ অসুবিধা। এতিয়া আমি তাই ভাগৰ সুবিধা অসুবিধা চাই পিনেহে ঢোলখোল নেগেৰা বজাব লাগিব মানে। পংকজ পাঠকৰ কাৰণে গোটেই অসমৰ টপা মানুহগাল একগোট হ'ল। এক ছেকেণ্ড, পংকজ পাঠকৰ কথা কেনেকৈ গম পালি তই? আচ্ছা, টপা মানুহ যেতিয়া নিজৰ ঘৰত থাকে তেতিয়া পংকজ পাঠকক জনাটোনো কি গজব বেজ্জতি। এতিয়া মোৰ কাৰণে গোটেই দেখিছোঁ অসমৰ চুলি দীঘল ল'ৰাগাল একগোট হ'ব এতিয়া। আহিবি, কিন্তু অহাৰ আগতে মোক খবৰ দিবি, মই তহঁতৰ কাৰণে চাহ পানী যোগাৰ কৰি থ'ম। অসমৰ বাদ দে আই, আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ যদি গোটেইকেইটা আমি যাবলৈ হয়, তোৰ ঘৰত বহাটো বাদ দে, পদূলিটো থিয় হ'বলৈ জেগা নহ'ব, গম পালি?